নমস্কাৰ প্ৰিয় দৰ্শক, মই আজি বগা তিলৰ লাড়ু বনাবলৈ লৈছোঁ মাঘ বিহুৰ বাবে। এইদৰে বগা তিলখিনি ধুই মই এখন কেৰাহীত ভাজি ল'ম মচমচীয়া হোৱাকৈ। এতিয়া এখন কাঁহীত মই ঢালি থৈছোঁ। এতিয়া ইয়াতে মই গুড়খিনি পগাই ল'ম। এইদৰে গুড় দি দিছোঁ, মই তাতে পানী অলপ দি পগাই লৈছোঁ। এয়া পাকটো হৈছেনে নাই আমি চাবৰ বাবে এনেদৰে চেক কৰিছোঁ। এইদৰে যদি গুড়ডোখৰ ভালদৰে গোটা বান্ধে তেতিয়া জানিব লাগিব যে আমাৰ গুড়খিনি হৈছে, পাকটো ভালদৰে হৈছে। ভালদৰে লৰাই আছোঁ যাতে তলত লাগি নধৰে। জুই ষ্টিমটোও কমাই থৈছোঁ। এতিয়া আকৌ এবাৰ লৰাই দিছোঁ। এতিয়া এই টেবুল এখনলৈ মই কেৰাহীখন থৈ লৈছোঁ যাতে মোৰ লাড়ু বনোৱাত সহায় হয়। এতিয়া ইয়াতো মই ভালকৈ লৰাই দিছোঁ যাতে তলত লাগি নধৰে, ডাঠ হৈ নাযায়। আৰু এতিয়া মই এই ভজা তিলখিনি তাতে দি ভালকৈ লৰাই দিছোঁ, ধুনীয়াকৈ লৰাই দিছোঁ। তিল আৰু গুড় যাতে ভালদৰে মিহলি হৈ যায়। এনেদৰে তিলৰ লাড়ু আমাৰ ঘৰত সকলোৱে খাই ভাল পায়, সেইবাবে আমি মাজে মাজে বনাওঁ। এয়া বিহু বুলি বনাইছোঁ যেতিয়া আপোনালোককো ভিডিঅ'টো শ্বেয়াৰ কৰি দিছোঁ। খাবলৈ খুব ধুনীয়া লাগে তিলৰ লাড়ু। এয়া মোৰ হৈছেই বগা তিলৰ লাড়ু। সকলোকে বিহুৰ শুভেচ্ছা জনাই মোৰ আজি ভিডিঅ'টো সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব।